মই ক'ৰবাত আহিছিলোঁ আজি আহি থাকোঁতে এই মানুহ এজন লগ পালোঁ তেখেতৰ মুখখন দেখাব মানা কৰিছে মোক মই কথা পাতি থাকোঁতে মানে অসমৰ জুবিন গাৰ্গৰ কথা ওলাল অসমৰ বহুত কথা ওলাল শ্যামকানু মহন্তৰ কথা ওলাওঁতে মই তেওঁক সুধিলোঁ তেওঁ একচুৱেলি শ্যামকানু মহন্তৰ খাচ হয় মই তেওঁক সুধিলোঁ যে শ্যামকানু মহন্তৰ এইটো যে কিবা এটা ওলাইছিল এই কেছটো কি শ্যামকানু মহন্তৰ কেছটোৰ কথাত সেই মানুহজনে মোক এটা কথা ক'লে যে চাওক দাদা ইয়াতে বহুত মহিলাই বহুত কথা কৈছে কিন্তু তেনেকুৱা কোনো কথা নাই মই বহুত ভালকৈ জানো শ্যামকানু মহন্তক শ্যামকানু মহন্তৰ মহিলাৰ প্ৰতি কোনো সম্পৰ্ক মানে কোনো আকৰ্ষণেই নাই তেওঁ পুৰুষকে ভাল পায় আৰু মোক আচৰিত পালোঁ মোক এটা কথা ক'লে যে শ্যামকানু মহন্ত গে হয় মইতো চক খাই গৈছোঁ একদম বাপৰে কি কবি তই গে হয় মহিলাবিলাক কিয় কৈছে মহিলাবিলাকে এইবিলাক পাব্লিচিটিৰ কাৰণে কৈ আছে আৰু কিন্তু শ্যামকানু মহন্ত অৰিজিনেলি ইজ এ গে মইতো জাপ মাৰি গৈছোঁ বাপৰে বাপি কি কবি ই গে সেইটোৱে আৰু তো ৰাইজ মহিলাবিলাকৰ কথা যে যোনে যি কৈছে যে কাম কৰিবলৈ তেওঁৰ লগত যাব লাগে কিবা লাগে এইবিলাক মিছা কথা অৰিজিনেলি শ্যামকানু মহন্ত ইজ এ গে